ব্ৰেক ব্ৰেকিং আপোনাৰ এটা অভিযোগতেই গ্ৰেপ্তাৰ ইমেইল যোগেও জনাব পাৰিব আপোনাৰ অভিযোগ কিহৰ অভিযোগ কেনেকৈ জনাব অভিযোগ সকলো ডিটেইলছ মই আপোনালোকক জনাব বিচাৰিছো এইটো ভিডিঅ'ৰ মাধ্যমেৰে মাটিবাৰী চৰকাৰী কাম কাজক লৈ যদি বিচাৰিছে ঘুষ নেকি যদি ঘুষ বিচাৰিছে তেনেহলে অনুজ্ঞাপত্ৰ আৰসি কাম কাজক লৈ ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা আপোনাৰ এটা ফোন কলতে গ্ৰেপ্তাৰ হ'ব ঘুষখোৰৰ বিষয়া মনত ৰাখক বিপদৰ বন্ধু এই 6টা নম্বৰ আপোনালোকক 6টা নম্বৰ দিয়া হৈছে আৰু এই 6টা নম্বৰত আপুনি কল কৰিব পাৰিব নম্বৰ কেটা হল 6026901243 1800345376 0361246225 6026903481 6026903483 6026903418 বিশেষ নম্বৰ ঘুষ বিচাৰিলে এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ আৰু আপোনাৰ এটা অভিযোগতে গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ কৰ্মচাৰী বিষয়া ইমেইল যোগে আপুনি জনাব পাৰিব অভিযোগ আপোনাৰ যদি ইমেইলত আপুনি যদি কলত জনাব নিবিচাৰে ইমেইলত জনাব বিচাৰে তেনে ইমেইলটো দিয়া আছে complaint.bs@gmail.com মাটিবাৰী চৰকাৰী কাম কাজক লৈ ঘুষ বিচাৰিলে আপুনি অভিযোগ কৰিব পাৰিব অনুজ্ঞাপত্ৰ জানে আৰসি আদি কাম কাজক লৈ যদি কোনোবা ঘুষ বিচাৰিছে আপোনাৰ এটা ফোন কলতে গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ বিষয়া যদি কোনোবাই ঘুষ বিচাৰিছে আপুনি কৰবাৰ গাড়ী কিনিব গাড়ীৰ আৰসি ল'ব গৈছে তাত যদি আপোনাৰ ঘুষ বিচাৰিছে তেতিয়ালে আপুনি এতিয়া আপোনাৰ 6টা নম্বৰ লৈ লওক আৰু এই 6টা নম্বৰত আপুনি কল কৰি আপোনাৰ যি অভিযোগ সেই অভিযোগ দাখিল কৰক আৰু অভিযোগ দাখিল কৰাৰ লগে লগে আপুনি আপোনাৰ যি অভিযোগ সেই অভিযোগ মতে সেই ঘুষখোৰক গ্ৰেপ্তাৰ কৰা হ'ব গতিকে আপোনালোকে এতিয়াৰ পৰা আপোনাৰ বিপদৰ বন্ধু হাতত আহি পৰিছে আপোনালোকে এই সুযোগ লৈ লওক আৰু নম্বৰ কেটা হল স্ক্ৰিনত দিয়া নম্বৰ কেটাক আপোনালোকে কল কৰি আপোনালোকৰ যি অভিযোগ সেই অভিযোগ আপুনি জনাব পাৰে বহুত মানুহ আছে তেনেকুৱা কৰবাত আৰসি লাইসেন্স মাটিবাৰী কাগজপত্ৰ অনুজ্ঞাপত্ৰ আদি লৈ গলে কোনোবা ঘুষ বিচাৰে তেতিয়া তেনেকুৱা ঘুষ বিচৰা মানুহ যদি আপোনাৰ ইয়াত আছে আপোনাৰ তাত ঘুষ বিচাৰিছে তেতিয়ালে আপুনি এতিয়া আপোনাৰ অভিযোগ জনাব পাৰে আপোনাৰ যি অভিযোগ সেই অভিযোগটো ইমেইল যোগে জনাব পাৰে মোবাইল যোগে জনাব পাৰে এই দুটা যোগে আপুনি কি কৰিব অভিযোগ জনাব পাৰিব মাটিবাৰী চৰকাৰী কাম কাজক লৈ ঘুষ বিচাৰিলেও আপুনি অভিযোগ জনাব পাৰিব আৰু অনুজ্ঞাপত্ৰ আৰসি কাম কাজক লৈ যদি কোনোবা ঘুষ বিচাৰিছে তেনেহলে আপুনি অভিযোগ জনাব পাৰিব আপোনাৰ এটা ফোন কলতেই গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ বিষয়া এটা কল কৰাৰ লগে লগে গ্ৰেপ্তাৰ হ'ব মনত ৰাখক বিপদৰ বন্ধু এই 6টা নম্বৰ আপোনালোকক 6টা নম্বৰ স্ক্ৰিনত দিয়া হৈছে আপোনালোকে এই 6টা নম্বৰ লৈ লওক 6026901243 এটা আৰু এটা হল 1800345376 আৰু এটা হল 0361246225 আৰু এটা হৈছে 6026903481 6026903483 6026903418 বিশেষ এটা নম্বৰ ঘুষ বিচাৰিলে এই নম্বৰত আপুনি কল কৰক আকৌ মই জনাব বিচাৰিছো মাটিবাৰী চৰকাৰী কাম কাজক লৈ কোনোবা ঘুষ বিচাৰিছে নেকি আপোনাৰ হাতৰ পৰা তেতিয়াহলে আপুনি এতিয়াই আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপুনি কল কৰক অনুজ্ঞাপত্ৰ আৰসি আদি কাম কাজক লৈ ঘুষ বিচাৰিছে নেকি কোনোবা যদি ঘুষ বিচাৰিছে তেতিয়াহলে আপুনি আপোনাৰ স্মাৰ্টফোনত ইমেইল আপোনাৰ এটা ফোন কলতে গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ বিষয়া আপুনি এটা কল কৰক নহলে ইমেইল কৰক তেতিয়া আপোনাৰ গ্ৰেপ্তাৰ হৈ যাব মনত ৰাখক বিপদৰ বন্ধু হিচাপে এই 6টা নম্বৰ আপোনাৰ 6টা নম্বৰ দিয়া হৈছে এই 6টা নম্বৰ আপোনালোকে মনত ৰাখক আৰু এই নম্বৰ কেটাক আপুনি আকৌ ক'ব বিচাৰিছো 6026901243 1800345376